ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকল আৰু অঞ্চলৰ সমূহ ৰাইজ, ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াত চাগে বিষয়টো অৱগত হৈছিল। যোৱা 26 জানুৱাৰী যি গণতন্ত্ৰ দিৱস নগাঁৱত অনুষ্ঠিত হৈছিলে, এই স্বাধীনতা দিৱসত মাধৱদেৱ স্কুলৰ পৰা স্কাউট গাৰ্ড ভৈৰৱৰ দেউতাক পৰেশ দাসে শিকাই পেলাই তাৰ লগতে চাই সেইদিনাখন সেই অনুষ্ঠানটিত তেওঁ ভাগ লৈ মানে যিটো আমাৰ অঞ্চল তথা গোটেই নগাঁও হেলাই দিছে বুলি ক'ব লাগিব। গোটেই নগাঁও মিডিয়াই গোটেই হুলস্থুল লগাই দিলে। একদম 5 বছৰীয়া ছাত্ৰ নিশ্চয় গম পাইছে আপোনালোকে, আৰু মিডিয়াত দেখিছে, ছ'চিয়েল মিডিয়াত দেখিছে। সেইজনে হৈছে এইজন, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ভৈৰৱ দাস। ভৈৰৱ দাস। গতিকে আমাৰ বিদ্যালয়ৰ নাম তেওঁ আনিছে সেইটো কাৰণে যে তাত তেওঁ উল্লেখ কৰিছে যে স্কুলত বুলি সোধোতে আটাইখাৰ জাতীয় বিদ্যালয় বুলি কৈছিলে ন। গতিকে আপোনালোকে নিশ্চয় দেখিছে ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে তেওঁ। সেইকাৰণে বঁটাটো পাবলৈ সক্ষম হ'ল। বিশেষকৈ প্লাছ পইণ্টটো এওঁৰ পৰাই আহিল সেই দলটোক। যদিও ভাল হৈছে গোটেই দলটো, বহুতৰ মাজত এওঁৰ কাৰণে বহুত পইণ্ট পাই পেলাই সেই দলটোৱে প্ৰাইজ পাবলৈ সক্ষম হ'ল। গতিকে তেওঁক আজি আমাৰ বিদ্যালয়ৰ পৰা এখন পুৰণ গামোচাৰে আদৰণি জনাইছোঁ। তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ভৱিষ্যতেও যাতে এনে দিশত